ডাইনীৰ সন্দেহত দম্পতীক জীৱন্তে জ্বলাই হত্যা কৰাৰ ঘটনা আৰু হাওৰা ঘাটত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি। ডাইনীৰ সন্দেহত দম্পতীক জীৱন্তে জ্বলাই হত্যা কৰাৰ ঘটনাত জড়িত 18 জনক গ্ৰেপ্তাৰ কৰা হৈছে। গাৰ্ডি বিৰুৱা আৰু মীৰা বিৰুৱাক ঘৰতে জ্বলাই হত্যা কৰিছিল একাংশ লোকে। 30 ডিচেম্বৰৰ নিশা ঘৰত অগ্নিসংযোগ কৰি জীৱন্তে জ্বলাই দিয়া হৈছিল দম্পতীক। 1 নম্বৰ বেলুগুৰি মুণ্ডা গাঁৱত সংঘটিত হৈছিল এই বৰ্বৰকাণ্ড। ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন IGP অখিলেশ কুমাৰ সিঙৰ আৰু যি আচলতে হাওৰা ঘাটত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি। ডাইনীৰ সন্দেহত দম্পতীক জীৱন্তে জ্বলাই হত্যা কৰা হৈছিল আৰু সেই ঘটনাত জড়িত ইতিমধ্যে 18 জনক গ্ৰেপ্তাৰ কৰা হৈছে। গাৰ্ডি বিৰুৱা আৰু মীৰা বিৰুৱাক ঘৰতে জ্বলাই হত্যা কৰিছিল একাংশ লোকে। 30 ডিচেম্বৰৰ নিশা ঘৰত অগ্নিসংযোগ কৰি জীৱন্তে জ্বলাই দিয়া হৈছিল সেই দম্পতীক। 1 নম্বৰ বেলুগুৰি মুণ্ডা গাঁৱত সংঘটিত হৈছিল এই বৰ্বৰকাণ্ড আৰু ঘটনা সন্দৰ্ভত 18 জনক গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন IGP অখিলেশ কুমাৰ সিঙৰ। जगह परिदर्शन करूँ जो घटना घटना तो बहुत बेया आज समाजत माने डाइनी सन्देहत कार ऊपर अत्याचार चलवा विशेष अत्याचार चलवार पिछत माने मृत्यु घटवा तो कोनो धरणे आमी कोनो माने तो सह्य करिब नोवारे। यथेष्टखिनि एविडेंस कलेक्शन करी 2 दिन मान आमी जिमान प्रमाण पालू সেই মতে আজি আমি গ্ৰেফতাৰী কৰিছো। এই ঘটনাৰ লগত জড়িত টোটাল 18 জন এতিয়ালৈকে গ্ৰেফতাৰ কৰা হৈছে। তেওঁলোকক আজি কোৰ্টত প্ৰেৰণ কৰা হ'ব আৰু গোটেই সাইন্টিফিক ইনভেস্টিগেশন কৰা হ'ব আৰু যি ন্যায় হয় এনেকা হত্যা আজি হৈ গ'ল ডাইনী সন্দেহত তো কমপ্লিট। আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক লিটুমণি নাথৰ সৈতে। হয় লিটুমণি নাথ, যি আচলতে ভয়ংকৰ বৰ্বৰকাণ্ড সংঘটিত হৈছিল হাওৰা ঘাটত অন্ধবিশ্বাসৰ পৰিণতিত ডাইনীৰ সন্দেহত যেহেতু দম্পতীক জীৱন্তে জ্বলাই হত্যা কৰা হৈছিল আৰু শেহতীয়াকৈ 18 জনক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে আৰু শেহতীয়া আপডেট কি আছে? 30 ডিচেম্বৰৰ যি ঘটনা আচলতে সেই ঘটনাই ইতিমধ্যে চাঞ্চল্য বিৰাজ কৰিছে কাৰ্বি আংলং পাহাৰীয়া জিলাখনত, বিশেষকৈ হাওৰা ঘাটৰ 1 নং বেলগুৰি যি মুণ্ডাবস্তি গাঁও আছিল সেই গাঁৱত 30 তাৰিখ আচলতে অভিশপ্ত দিন এটা। সেই দিনটোতে যে এহাল দাম্পতি আচলতে মীৰা আৰু আন তেওঁৰ স্বামী গাৰ্ডি এই 2 গৰাকীকে জীৱন্তে জ্বলাই দিয়া হ'ল। জ্বলাই দিয়াৰ পূৰ্বে মই যদি কওঁ যে আমি 6 মাহৰ পূৰ্বলৈ যাব লাগিব। গাঁওখনত যিখন আছিল এটা চাহ জনজাতি অঞ্চলৰ গাঁও আৰু সেই আদিবাসী গাঁওখনত 6 মাহৰ পূৰ্বে এগৰাকী যুৱতী বিশেষকৈ দুৰ্গালম্ব হৈছিল আৰু সেই দুৰ্গালম্বাৰ ফলত এই গাঁওখনত মানে অপায় মংগল হৈ আছে বুলি ৰাইজৰ আগত তেওঁ বিস্তাৰে প্ৰকাশ কৰি গৈছিল আৰু এহাল দাম্পতিৰ কথা কোৱা গৈছিল। সেই দাম্পতি হালে এই গাঁওখন অপায় মংগল সৃষ্টি কৰিছে বুলি তেওঁ গাঁৱৰ ৰাইজৰ আগত বহুবাৰ তেওঁ ব্যক্ত কৰিছিল। অৱশেষত কি হৈছিল, অৱশেষত গাঁৱৰ ৰাইজক তেওঁ একত্ৰিত কৰি যিগৰাকী আই ওলোৱা যিগৰাকীয়ে দুৰ্গা জকা বুলি যিগৰাকী যুৱতীয়ে এই গাঁৱৰ ৰাইজক উচতনি দি আচলতে সেই দাম্পতি হালক আক্ৰমণ কৰিছিল আৰু আক্ৰমণ কৰাই নহয়, ঘৰৰ চোতালত উলিয়াই আনি জীৱনতে আচলতে তেওঁলোক দাম্পতি হালক জ্বলাই দিছিল। গোটেই গাঁৱৰ ৰাইজ আছিল 180-90 জন গাঁৱৰ লোক আছিল। সেই গোটেই 180-90 জন লোকে যৌথভাৱে একত্ৰিত হৈ এই দাম্পতি হালক আক্ৰমণ কৰিছিল আৰু আক্ৰমণ কৰাৰ পাছতেই গাঁৱৰ ৰাইজে একত্ৰিত হৈ সকলোৱে মিলি দাম্পতি হালক জ্বলাই দিছিলে। জীৱন্তে অগ্নিসংযোগ কৰি জ্বলাই দিয়া হৈছিল। তাৰ সেইদিনা আছিল 30 তাৰিখ আৰু 30 ডিচেম্বৰ দিনৰ 11 বজাৰ পৰা সেই গাঁওখনত উত্তপ্ত এটা পৰিৱেশ সৃষ্টি হৈ আছিল আৰু সেই 11 বজাৰ পৰা সন্ধ্যা 7 বজালৈকে এই ঘটনাটো সম্পূৰ্ণভাৱে দাম্পতি হালক জ্বলাই দিয়ে। সেই সন্ধ্যা 7টা-8টা বজালৈকে সম্পূৰ্ণ ঘটনাটো শেষ হৈছিল। কিন্তু চবতকৈ গুৰুত্বপূৰ্ণ বিষয় যিগৰাকী দুৰ্গা জকা বুলি যিগৰাকী যুৱতীয়ে নিজকে এগৰাকী স্বয়ম্ভু দুৰ্গা বুলি তেওঁ কৈ আৰু এই মানুহখিনিক উচতাই দিছিল। সেই মানুহখিনিক আৰু সেই তাত যেতিয়া ঘটনাটো হৈছিল কাকো ভিডিঅ' কৰিব দিয়া নাছিল, কাকো কেমেৰা কৰিব দিয়া নাছিল আৰু সেই আইগৰাকীয়ে কি কৰিছিল, প্ৰথমতে দাম্পতি হালৰ ওপৰত আক্ৰমণ কৰিছিল। আক্ৰমণ কৰাৰ পিছত গাঁৱৰ ৰাইজে সৰু সৰু ল'ৰা ছোৱালী একত্ৰিতভাৱে লৈ গোটেই গাঁৱৰ ৰাইজ একত্ৰিতভাৱে লৈ পেলাই এই দাম্পতি হালক যিহেতু
আক্ৰমণ কৰি অগ্নিসংযোগ কৰি জীৱনতে জ্বলাই দিয়া হৈছিল। তাৰ পাছতে গাঁৱৰ ৰাইজ সকলো একত্ৰিত হৈ সকলোৱে এই বিষয়টো আৰক্ষীক অৱগত কৰা নাছিল আৰু আৰক্ষীয়ে বহু সময় পিছত আচলতে প্ৰায় ঘটনা সমাপ্ত হোৱা প্ৰায় 3 ঘণ্টামানৰ পাছত আৰক্ষী ঘটনাস্থলীত গৈ উপস্থিত হৈছিল আৰু আৰক্ষী উপস্থিত হোৱাৰ পাছত কোনো ক্লু উলিয়াব পৰা নাই। কিন্তু কথা হ'ল মৃতদেহত পৰি থকা বা মৃতদেহৰ অৱস্থাত অৱশিষ্ট যিখিনি হাৰ্ডি আছিল বা যিবোৰ ঘৰৰ সামগ্ৰী জ্বলাই দিছিলে সেই সামগ্ৰীবোৰ অৱশিষ্টবোৰ উঠাই লৈ আহিছিল। তাৰ পাছতে উচ্চপদস্থ ঘটনাস্থলীত পৰিদৰ্শন কৰিলে। কৰাৰ পিছত 18জন প্ৰথম পৰ্যায়ত ধৰি গাঁৱৰ ৰাইজক গ্ৰেপ্তাৰ কৰা হৈছিল, আটক কৰি গ্ৰেপ্তাৰ কৰিলে। তাৰপিছত আজি আৰু 2গৰাকী ব্যক্তিক ধৰিছে। মুঠ 20গৰাকী ব্যক্তি ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হ'ল। কিন্তু এটা গুৰুত্বপূৰ্ণ বিষয় যে যিহেতু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ আজি নিশাও গাঁওখনলৈ গৈছিল বা গাঁওখনৰ বিভিন্ন অঞ্চলত ঘূৰিছিল, কিন্তু গাঁওখনত পৰিতাপৰ বিষয় যে এজনো ব্যক্তি গাঁওখনত নাই আৰু তাক লৈ এতিয়া চাঞ্চল্য বিৰাজ কৰিছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু যিসকলক গ্ৰেপ্তাৰ কৰা হৈছিলে তেওঁলোকক ততাতৈয়াকৈ লৈ যোৱা হ'ল ডিফুলৈ আৰু স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকক আদালতত প্ৰেৰণ কৰি ইতিমধ্যে কৰি দিয়া হৈছে। কিন্তু বৰ্তমানলৈকে চাঞ্চল্য বিৰাজ হৈ আছে আৰু গাঁওখনৰ যিবিলাক গাঁৱৰ বাসী আছিলে গাঁৱত বৰ্তমান গাঁৱত জনশূন্য হৈ আছে, কোনো মানুহ নাই গাঁওখনত আৰু আৰক্ষীয়ে এই বিষয়ে তদন্ত অব্যাহত ৰাখিছে।